শুকান মাছ চাটনি কৰিয়ে হওক নহ'লে বা আঞ্জাতে দি হওক খাই ইমান যে ভাল পাওঁ। আজি বামলা মাছ বনাইছিলোঁ। মই লৈছোঁ মূলা, পিঁয়াজ, বিলাহী, আদা নহৰু, তাৰপাছত মান ধনিয়া আৰু ভোট জলকীয়া। মান ধনিয়াটো ইয়াত কিন্তু একদম লাগিবই। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ, তাৰপিছত তুলি দিলোঁ। তাৰপিছত সেইখিনি তেলতে আকৌ পিঁয়াজ, তাৰপিছত মূলাখিনি ভাজি ল'লোঁ আৰু ইফালে বিলাহীকেইটাও পুৰিবলৈ তুলি দিলোঁ। এইফালে উপাসনাই মাছো বনাই আছে দেই। এই পোৰা বিলাহী, মান ধনিয়া, তাৰপাছত শুকান ভোট জলকীয়া এটা পুৰি একেলগে চব মিক্সিত দি দিছোঁ। এটা পেষ্ট বনাই লৈছোঁ তাৰমানে। মছলাখিনি সিজোতে তাত নহৰু আদাখিনি দি দিলোঁ। নহৰু আদাৰ কেঁচা গোন্ধটো মাৰ যোৱাৰ পিছত ফ্ৰাই কৰা মাছখিনি দিলোঁ আৰু তাৰপিছত পেষ্টখিনি দি দিলোঁ। পেষ্টখিনি দিয়াৰ পাছত লাহেকৈ গৰম পানী অকণমান দি শ্ল' কুক কৰিছোঁ আৰু তাৰপিছত লোকেল ধনিয়া কেইডালমানো বোলো শেষত দি দিম, সেইকাৰণে আনিবলৈ গ'লোঁ বাৰীৰ পৰা। আজিকালি যে আমাৰ বাৰীত একোৱে কৰিব নোৱাৰা হ'লোঁ, ইমান বেছি বান্দৰ। আনকি নালাগে ধনিয়াবোৰো তাৰমানে ছিঙি ছিঙি গাত ঘঁহি লয়। উপায় নাই আৰু যি কি নহওক আমাৰ খানা ৰেডি হৈ গ'ল। ইমান ধুনীয়া আছে, মোক দাঙিব পৰা নাই।